প্ৰকৃতিৰ ওচৰত দৰ্পচূৰ্ণ কেন্দ্ৰীয় চৰকাৰ। NHPCৰ গেৰুকামুখৰ নদীবান্ধ প্ৰকল্পত সঘনেই অঘটন। ভূমিস্খলনত খহি পৰিল নদীবান্ধৰ সুৰক্ষা বান্ধ। হুৰাহুৰে বোকা পানী সোমাই ভাবুকি আহিছে মূল বান্ধলৈ। এটাৰ পাছত আনটো দুৰ্যোগে বিপদত পেলাইছে গেৰুকামুখৰ NHPC প্ৰকল্প। ধেমাজিৰ গেৰুকামুখৰ NHPCৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হয় আন এক অঘটন। বানৰ পানী প্ৰকল্পৰ ভিতৰত সোমোৱাৰ ফলত সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। প্ৰকল্পটোৰ শক্তি উৎপাদন কেন্দ্ৰত হুৰাহুৰে সোমাই বান্ধৰ পানী। নেৰানেপেৰা বৰষুণৰ ফলত সোৱণশিৰিৰ বৰ্ধিত জলপৃষ্ঠই বিপদ আনিছে NHPC প্ৰকল্পলৈ। পাৱাৰ হাউচত পানী সোমোৱাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হয় প্ৰকল্পটো, যাৰ ফলত নদীবান্ধ প্ৰকল্পটোলৈ আহিছে এক অশনি সংকেত। বিষয় সেই একেটা স্পৰ্শকাতৰ বিষয়। গেৰুকামুখ যি পাহাৰ নামনি সোৱণশিৰি প্ৰকল্পৰ যি নামনি সোৱণশিৰি নৈ তাৰ বক্ষত থকা যি গেৰুকামুখ শক্তি প্ৰকল্প, এই শক্তি প্ৰকল্পত যোৱা কালিৰ পৰা আকৌ সেই একেটা পৰিৱেশে আহিছে। স্পৰ্শকাতৰ চিন্তাকৰ্ষক সেই পৰিৱেশটোৱে আহিছে। কালি যি মূল শক্তিগৃহ, এই শক্তিগৃহত শক্তি উৎপন্ন গৃহত কালি বোকা আৰু পানী সোমাই তছনছ কৰাৰ দৰে এক পৰিৱেশ হৈছে। আৰু এই মুহূৰ্তত আমি মূল যিটো বান্ধ বা যিটো ডেম, সেই ডেমটোৰ পৰা নাতি দূৰত আমি উপস্থিত আছোঁ। আৰু আমাৰ কাষত এইখন হৈছে নামনি যিখন সোৱণশিৰি, নামনি সোৱণশিৰি নৈখন এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ। এই নৈখনে সকলো কথা কয়। এই নৈখন এই সময়খিনিৰ যোৱা বছৰটোত এইখন সম্পূৰ্ণৰূপে শুকাই গৈছিল। কাৰণ এই যিটো বৃহৎ নদীবান্ধ, এই বৃহৎ নদীবান্ধটো যেতিয়াৰ পৰাই হৈছে তেতিয়াৰ পৰাই প্ৰতিবাদমুখৰ হৈ পৰা বিজ্ঞানসন্মত যিবিলাক চিন্তা, এই চিন্তাবিলাকত সদায় কৈ থকা হৈছে যে এই বৃহৎ নদীবান্ধটো কালৰূপ যিকোনো মুহূৰ্তত ল'ব পাৰে আৰু ই ভৱিষ্যতৰ দিনত অত্যন্ত শংকাযুক্ত এক নদীবান্ধ বুলি কোৱা হয়। আৰু কালি সেই শংকাই প্ৰতিপন্ন হৈছে। চলিত বৰ্ষতে প্ৰকল্পটোত শক্তি উৎপাদনৰ পৰিকল্পনা কৰিছিল NHPC কৰ্তৃপক্ষই। কিন্তু হঠাৎ অহা দুৰ্যোগে বিপদত পেলাইছে NHPC কৰ্তৃপক্ষক। বানে ক্ষতিগ্ৰস্ত কৰা হাউচটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে NHPC কৰ্তৃপক্ষক প্ৰয়োজন হ'ব অধিক সময়। এই পৰিপ্ৰেক্ষিতত আৰু 2টা বছৰলৈ শক্তি উৎপাদন পিছুৱাই যোৱাৰ সম্ভাৱনাৰ আশংকা আহি পৰিছে NHPC প্ৰকল্পটোলৈ। উল্লেখ্য যে বিগত সময়ছোৱাত বহুকেইবাৰ প্ৰকৃতি দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল প্ৰকল্পটোৰ পাৱাৰ হাউচ। তাৰোপৰি ভূমিস্খলনৰ ফলতো বাধাগ্ৰস্ত হৈছে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত। আনহাতে প্ৰকল্পটোত কেইবাটাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে কেইবাগৰাকী শ্ৰমিকে। ইয়াৰ উপৰি জৈৱ বৈচিত্ৰ্যতা প্ৰতি ভাবুকি তথা নামনি অঞ্চলত প্ৰাকৃতিক দুৰ্যোগৰ আশংকাৰ বাবে প্ৰকল্পটোৰ বিৰুদ্ধে দীৰ্ঘদিনে চলি আহিছে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। আনহাতে NHPCৰ বিৰুদ্ধে সৰব শিৱসাগৰ বিধায়ক অখিল গগৈ। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যে নিৰাপদ নহয়, এইটো এক্সপাৰ্ট কমিটিয়ে তেতিয়াই কৈ দিছিলে। আৰু সেইকাৰণে আমি দেখিবলৈ পাইছোঁ যে বান্ধটো নিৰ্মাণৰ সময়খিনিতে সদায় অনবৰতে অঘটন আৰু অঘটনৰ ঘটনা সংঘটিত হৈছে। যিখন ঠাইত নদীবান্ধটো বনাইছে সেইটো হ'ল আৰ্থকুৱেক জ'ন 5, অৰ্থাৎ আটাইতকৈ বেছি ভূমিকম্প প্ৰৱণ, পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি ভূমিকম্প প্ৰৱণ এলেকা। গতিকে এই নদীবান্ধটো যিকোনো সময়তে বিপজ্জনক হৈ উঠিব পাৰে। এই নদীবান্ধটোৱে যিকোনো সময়তে অসমৰ মানুহক মাৰি পেলাব পাৰে, বহুত মানুহক হত্যা কৰিব পাৰে। এই কথাটো বাৰম্বাৰ কৈ থকা হৈছে। আপোনালোকে সেই নিশ্চয় গম পাইছে যে নদীবান্ধটো বন্ধাই থকা অৱস্থাতে এতিয়ালৈকে 15জন মানুহৰ মৃত্যু ঘটিছে, শ্ৰমিকৰ। এই নদীবান্ধটো বন্ধাই থাকোঁতেই সোৱণশিৰি নদীখন শুকাই গুচি গৈছে। এই নদীবান্ধটো বন্ধাই থাকোঁতে সোৱণশিৰি নদীৰ তলৰ যিটো গৰাখহনীয়া ৰূপ সেইটো অতি বেছিকৈ বৃদ্ধি পাইছে। এই নদীখন বন্ধাই থাকোঁতে আপোনালোকে দেখিছে যে তাতে ইতিমধ্যে আপোনাৰ মাছ নাইকিয়া হৈ গৈছে, বালি অহা বন্ধ হৈ গৈছে, পাথৰ অহা বন্ধ হৈ গৈছে, খৰি অহা বন্ধ হৈ গৈছে। 5 লাখ মানুহে যে সোৱণশিৰি নদীৰ ওপৰত জীয়াই আছিলে, সেই সকলোৰে জীৱন আৰু জীৱিকা ইতিমধ্যে নাইকিয়া হ'বলৈ গৈ আছে। গতিকে এই মুহূৰ্তত আমি আকৌ এবাৰ কওঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যিটো 2000 মেগাৱাটৰ প্ৰকল্প, যিটো ভাৰতবৰ্ষৰ ভিতৰত এই মুহূৰ্তলৈকে আটাইতকৈ বেছি ডাঙৰ জলবিদ্যুৎ প্ৰকল্প। গতিকে এই জলবিদ্যুৎ প্ৰকল্পটো নিৰাপদ নহয়, এইটো আমাৰ কাৰণে জলবোমা, এইটোৰ পৰা আমাৰ লাভ একো নহয়। গতিকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো ভাঙি দিব লাগে। আৰু এইটো নাভাঙিলে অসমীয়া মানুহ যে সঁচাকৈ এটা সময়ত এটা বৃহৎ অংশৰ মানুহ যে উচন যাব, এইটো খাটাং হৈ পৰিছে।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ শংকিত অখিল। অসমৰ প্ৰতি এই প্ৰকল্প এক জলবোমা আখ্যা অখিল গগৈ। কিন্তু এই সকলোবোৰ কথা আওকাণ কৰি NHPCয়ে চলাই গৈছে প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য। কিন্তু প্ৰাকৃতিক দুৰ্যোগে প্ৰকল্পটোলৈ বাৰে বাৰে আনিছে ভাবুকি। এই পৰিপ্ৰেক্ষিতত অনিশ্চয়তাৰ মাজত সোমাই পৰিছে গেৰুকামুখৰ NHPC প্ৰকল্পটো। নিউজ ডেস্ক ৰিপৰ্ট এন নিউজ।